আজি হৈছে 23 জানুৱাৰী। আজিৰ সন্ধিয়াত কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো প্ৰথমটো খবৰ নিযুক্তিক লৈ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে 11 বা 12 ফেব্ৰুৱাৰীত, হয় 11 বা 12 ফেব্ৰুৱাৰীত নিযুক্তি দিয়া হ'ব। তো কিহৰ নিযুক্তি, এতিয়া প্ৰশ্নবোধক আহিব। এতিয়া যিখিনি নিযুক্তি দিবলৈ বাকী আছেগৈ সেই সকলোখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে 11 বা 12 ফেব্ৰুৱাৰীৰ ভিতৰতে সেইখিনি নিযুক্তি দিয়া হ'ব আৰু সেইখিনি সকলোখিনি বিভাগকে সাঙুৰি সেইখিনি এই বছৰৰ এইখিনি এইবাৰ একেবাৰে শেষত যিখিনি নিযুক্তি দিব লগা আছিলে তাতে সমাপ্ত হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। তো আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজাত উখল মাখল পৰিৱেশ আৰু ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানতে তেনেদৰে সেইখিনি আজি দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলে তেনেদৰে সৰস্বতী পূজা উদযাপন তেনেদৰে সেইখিনি কৰিছে, পূজা উদযাপন তেনেদৰে কৰা দেখা গৈছে। তো হয় বাগদেৱীৰ আজি বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। নেক্সটটো খবৰ হৈছে দিল্লীত গণৰাজ্য দিৱসত উজলিব অসমৰ সংস্কৃতি। তো যিহেতু এতিয়া মাজত মাত্ৰ আৰু 2টা দিন আৰু সেইবাবে সকলোখিনি প্ৰস্তুতি তেনেদৰে চলাই থকা হৈছে। তো এতিয়া এইবাৰ দিল্লীত গণৰাজ্য দিৱসত উজলিব অসমৰ সংস্কৃতি, তেনেদৰে আমাৰ অসমৰ যি সংস্কৃতি তো তাত সেইখিনি উপস্থাপন কৰা হ'ব। নেক্সট খবৰ হৈছে ৰাজ্যত এতিয়াও AIDFৰ ঢৌ আছে। তো এতিয়া যিহেতু এতিয়া বিধানসভা 26ৰ নিৰ্বাচন আহি আছে আৰু এতিয়া তেওঁলোকে নিজৰ নিজৰ দলক লৈ সকলোৱে তেনেদৰে তৎপৰ হৈ পৰিছে আৰু তেওঁলোকে নিজৰ দলৰ হৈ প্ৰস্তুতি চলাইছে আৰু সেইবাবে এতিয়া সেইখিনি আজমল ডাঙৰীয়াই জনাইছে যে বদৰুদ্দিন আজমলে তেনেদৰে সেইখিনি কৈছে যে ৰাজ্যত এতিয়াও AIDFৰ ঢৌ আছে আৰু সেইখিনি তেনেদৰে পাহৰা নাই। নেক্সটটো খবৰ হৈছে 6 ফেব্ৰুৱাৰীত আত্মনিৰ্ভৰশীল আঁচনি টকা দিয়া আৰম্ভ হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ক্ষেত্ৰত সেইখিনি টকা দিয়া 1 লাখকৈ সেইখিনি আৰম্ভ কৰাৰ কথা কৈ আছিল আৰু অৱশেষত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে এই যি আত্মনিৰ্ভৰশীল আঁচনি ৭৫,000 যুৱকক তেনেদৰে সেইখিনি দিয়া কথা আছিলে আৰু এইখিনি 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। অৰ্থাৎ 6 ফেব্ৰুৱাৰীৰ পৰা সেইখিনি আৰম্ভ হ'ব আৰু কম দিনৰ ভিতৰতে সকলোখিনি যি তেনেদৰে তেওঁলোকক দিয়া কথা কৈছে তেনেদৰে এই কাৰ্যসূচী শেষো হৈ পৰিব। নেক্সটটো খবৰ হৈছে গুৱাহাটীত 3 শতাধিক কংগ্ৰেছ কৰ্মী অগবত যোগদান। তো এতিয়া এনেকুৱা ধৰণৰ হৈছে যিহেতু 26ৰ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত এনেকুৱা ধৰণৰ হৈছে আজি যদি এইটো দলৰ পৰা অন্য দলত যোগদান কৰিছে আৰু আকৌ অন্য এটা দলৰ পৰা আকৌ তেনেদৰে অন্য এটা দলত তেনেদৰে সেইখিনি যোগদান চলি আছে আৰু এতিয়া নিজ নিজ দলৰ বাবে সকলোৱে তেনেদৰে কামবিলাক কৰি থকা দেখা গৈছে আৰু এতিয়া সঘনাই তেওঁলোকে সেইখিনি বৈঠক তেনেদৰে সেইখিনি অনুষ্ঠিত কৰিছে বা তেনেদৰে সভা অনুষ্ঠিত কৰিছে। তো এতিয়া গুৱাহাটীত 3 শতাধিক কংগ্ৰেছ কৰ্মী অগবত যোগদান তেনেদৰে কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে 26ৰ নিৰ্বাচনত লখিমপুৰ একাংশ ভোট বৰ্জনৰ হুংকা। তো লখিমপুৰৰ একাংশ জনতাই তেওঁলোকে সমস্যাসমূহৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লৈছে আৰু এইখিনি ক্ষেত্ৰত 26ৰ নিৰ্বাচনত লখিমপুৰৰ যি একাংশ জনতা আছে তেওঁলোকে সেইখিনি তেওঁলোকৰ যি সমস্যা আছিলে সেইখিনি সমাধানৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি জনাইছে আৰু এতিয়া তেওঁলোকে ভোট বৰ্জনৰ কথাও তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে 25 জানুৱাৰীৰ পৰা ধেমাজিত আৰম্ভ হ'ব 10ম মিচিং যুৱ মহোৎসৱ। তো 25 জানুৱাৰীৰ পৰা ধেমাজিত আৰম্ভ হ'ব মিচিং যুৱ মহোৎসৱ আৰু এইখিনি ক্ষেত্ৰত এতিয়া সকলো তেনেদৰে কাৰ্য হৈ উঠিছে, কামখিনি কৰিছে। তো এতিয়া 25 জানুৱাৰীৰ পৰা ধেমাজিত আৰম্ভ হ'ব 10ম মিচিং যুৱ মহোৎসৱ। নেক্সটটো খবৰ হৈছে 27,000 কোটি টকা মোক দিয়ক। তো 27,000 কোটি টকা মোক দিয়ক তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে মই ভাগ্য সলনি কৰি দিম অসমত। তো এনেদৰে এইখিনি মন্তব্য ৰাখিছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি যি তেনেদৰে 27,000 কোটি টকাৰ ছেমি কণ্ডাক্ট হওক বা এইটো যিখিনি যেনেদৰে কামখিনি কৰিছে আৰু এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই প্ৰত্যাহ্বান জনাইছে, কৈছে যে সেইখিনি মোক দিয়ক, মই কৰিলে মই যদি মোক সেইখিনি দিয়ে তেনেহ'লে মই ভাগ্যই সলনি কৰি দিম বুলি অসমত তেনেদৰে অখিল গগৈ ডাঙৰীয়াই কথাটো কৈছে। নেক্সটটো খবৰ হৈছে জোনবিল মেলা আজি 2য় দিন আৰু 2য় দিনত আজি মাছ ধৰা তেনেদৰে সেইখিনি সমূহীয়াকৈ দেখা গ'ল আৰু এইটো আগৰ পৰা অতীজৰ পৰা চলি আহিছে
আৰু জোনবিল মেলাত আজি দ্বিতীয় দিনত উখল মাখল পৰিৱেশ আৰু সেইখিনি সকলোৱে একেলগে মিলি আজি মাছ ধৰাও সেইখিনি আমি পৰিৱেশ দেখিবলৈ পোৱা গৈছে নেক্সট ক'ব হৈছে ৰাজ্যত উচ্ছেদ চলি থাকিব আৰু উচ্ছেদক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে উচ্ছেদক যেতিয়ালৈকে নেকি চৰকাৰী মাটিত বেদখল তেনেদৰে কৰি থকা লোক আমি দেখা পাম তেতিয়ালৈকে অৰ্থাৎ বেদখল মুক্ত নহয় তেতিয়ালৈকে আমি উচ্ছেদ কৰিয়ে থাকিম বুলি এনেদৰে জনাইছে নেক্সট ক'ব হৈছে বৃদ্ধ পেঞ্চন বৃদ্ধি কৰা হ'ব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক সময়ত সেইখিনি সকলোখিনি কৰিব আগন্তুক কাৰ্যকৰী কৰিব যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি বৃদ্ধ পেঞ্চনক লৈ সেইখিনি বৃদ্ধি হ'ব বুলি কোৱা গৈছিলে নেক্সট ক'ব হৈছে লাখপতি চেক বিতৰণ সেইখিনি লাখপতি চেক বিতৰণৰ সমূহীয়াকৈ তেনেদৰে সেইখিনি কাৰ্যসূচী আগৰ পূৰ্বে নিৰ্ধাৰিত অনুসৰি কৰি থকা হৈছে আৰু বহুতকেইটা সমষ্টি নাই কম কেইটা সমষ্টি আছেগৈ আৰু এই যি লাখপতি 10,000 টকা এইখিনি অতি সোনকালে সামৰণি পৰিবলৈ গৈ আছে নেক্সট ক'ব হৈছে ধুবুৰীত নাও দুৰ্ঘটনা কথমটি প্ৰাণ ৰক্ষা যাত্ৰীসকলৰ তেনেদৰে নাও দুৰ্ঘটনা ব্ৰহ্মপুত্ৰত তেনেদৰে হয় আৰু কথমটি তেনেদৰে তেওঁলোকক ৰক্ষা পৰে নেক্সট ক'ব হৈছে চুলুঙত আজিৰে পৰা পুনৰ মুকলি কৰা হ'ল টোল প্লাজা আকৌ ৰাজ্যবাসীৰ বাবে এখন নতুন টোল গেট তেনেদৰে সেইখিনি মুকলি কৰা হ'ল আজি সেইখিনি তেনেদৰে চুলুঙত আজিৰে পৰা পুনৰ মুকলি হ'ল টোল প্লাজা নেক্সট ক'ব হৈছে টিংখাং সমষ্টিত বিজেপি মণ্ডল পৰ্যায়ৰ কাৰ্যনিৰ্বাহক তো টিংখাং সমষ্টিত এতিয়া বিজেপি মণ্ডল পৰ্যায়ৰ কাৰ্যনিৰ্বাহক যিহেতু এতিয়া ২৬ৰ নিৰ্বাচন আহি আছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া নিজেই নিজৰ দলৰ প্ৰতি সেইখিনি তেনেদৰে তেওঁলোকে টঙালি বান্ধিছে যিহেতু এতিয়া সেইখিনি মাজত মাত্ৰ আৰু কেইটামান দিন সেইখিনি তেনেদৰে তেওঁলোকে সেইখিনি নিজৰ দলৰ মাজত সেইখিনি কামবিলাক কৰি আছে আৰু এতিয়া টিংখাং সমষ্টিত বিজেপি মণ্ডল পৰ্যায়ৰ কাৰ্যনিৰ্বাহক আজি দেখা গৈছে নেক্সট খবৰ হৈছে অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা সামৰণি পৰে আৰু আজি এইখিনি সামৰণি পৰে আপোনালোকে গম পাইছে আৰু এইখিনি তেনেদৰে সামৰণি আজি অনুষ্ঠান হয় নেক্সট খবৰ হৈছে নিখিল ৰাভা জাতীয় পৰিষদৰ ১৭ বাৰ্ষিকী অনুষ্ঠান তো আজি নিখিল ৰাভা জাতীয় পৰিষদৰ ১৭ বাৰ্ষিকী অনুষ্ঠান উদযাপন তেনেদৰে কৰা হয় নেক্সট খবৰ হৈছে তামোলপুৰৰ খৈৰাবাৰীত তাৰক ব্ৰহ্ম মহানাম যজ্ঞ তো হয় তামোলপুৰৰ খৈৰাবাৰীত তাৰক ব্ৰহ্ম মহানাম যজ্ঞ সো আজি সন্ধিয়াৰ এইখিনি আপোনালোকক খবৰ জনালো আপোনালোকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিও আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিওতে লগ পোৱা হয় আজিলৈ মানে